ইসমাইল কো ইসমাইল কোকাল থানা ইসমাইল লগতে কোকাল থানা অসমৰ বাপতি শাসন ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ আনন্দ উল্লাস। মই বৰ্তমান উপস্থিত আছো বিলাসীপাৰা চহৰৰ বাবুপাৰাৰ লাচিত শিশু উদ্যানৰ কাষত, যি মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত বিনামূলীয়াকৈ 5 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে ইয়াত বিলাসীপাৰাত। আৰু এই 5 দিনীয়া বিহুশালা কৰ্মশালাৰ যি ব্যস্ততা, যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ আমি পোনপ্ৰথমে ND24 দেখুৱাবলৈ যত্ন কৰিম যে আচলতে চাওক শিশু কোন কোন শিশু, মহিলা, কিশোৰীকে ধৰি আদি কৰি ইয়াতে এইদৰে বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এক ধুনীয়া পৰিৱেশ, মাজত মাথো কেইটিমান দিন বাকী, যি ৰঙালীৰ উৎসাহ প্ৰান্তে প্ৰান্তে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ উৎসাহ আৰু পিছ পৰি থকা নাই ধুবুৰী জিলাৰ বিলাসীপাৰা। কাৰণ বিলাসীপাৰাতো দেখা গৈছে যে কণ কণ শিশু, ল'ৰা ছোৱালীকে ধৰি কিশোৰীকে ইয়াত আহি যি কৰ্মশালা, সেই কৰ্মশালাত অংশ লৈছে। সেই পৰিৱেশ আমি ND24 দৰ্শকক দেখুৱাবলৈ আমি যত্ন কৰিছো যে অসমৰ যি বাপতি শাসন, এই বাপতি শাসন ৰঙালী বিহু ঠিক আদৰাৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতি ব্যাপকভাৱে বিলাসীপাৰাত দেখা গৈছে যে আচলতে কোন কোন শিশু, কিশোৰী ইয়াত আহি এই কৰ্মশালাত অংশ লৈছে। সেই দৃশ্য আমি দেখুৱাইছো ND24 দৰ্শকক। ঢোল গগনাৰ তালে তালে চেৱে চেৱে তেওঁৰ যি সেই প্ৰশিক্ষণ, যি কৰ্মশালাৰ প্ৰশিক্ষণ, বিহুৰ কৰ্মশালা, এই বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে বিলাসীপাৰাত। আমি সেই পৰিৱেশ দেখুৱাইছো। আচলতে যি বিলাসীপাৰাৰ যে চিকিৎসক ডক্টৰ কানুলাল দাসে তেওঁৰ মাতৃ মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত বিনামূলীয়াকৈ যি 5 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে, সেই কৰ্মশালা যি প্ৰচেষ্টা তেওঁ লৈছে, তেওঁক আচলতে বিলাসীপাৰাবাসীয়ে ৰাইজে তেওঁলোক শলাগ লৈছে। কাৰণ এনেদৰে প্ৰতি বছৰে বিলাসীপাৰাত এইদৰে কৰ্মশালাৰ আয়োজন কৰে চিকিৎসকগৰাকীয়ে। মই পোনে এই চিকিৎসক ডক্টৰ কানুলাল দাসৰ ওচৰলৈ যাম আৰু কানুলাল দাসে তেওঁৰ মাতৃৰ নামত যি মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত কৰিছে, দুই এষাৰ কথা জানিবলৈ জনাম। দাদা, পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। কি জনাব আজি এই কৰ্মশালাৰ জৰিয়তে, কৰ্মশালাত কিমান অংশগ্ৰহণ কৰিছে প্ৰতিযোগীয়ে? নমস্কাৰ, মই আপোনালোকলৈ ৰঙালী বিহু ওলাই উঠিছোঁ আৰু আপোনালোকৰ যোগেদি অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ মা মঞ্জুৰা ৰাণী, তেখেতৰ স্থিতিত মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্ট এখন গঠন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য আছিল মহিলা সবলীকৰণ, অৰ্থাৎ মহিলাসকলক শৈক্ষিক, আৰ্থিক, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত উত্তৰণ কৰা, আৰু তাৰে সাংস্কৃতিক যি উত্তৰণ তাৰে অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এইবুলি প্ৰায় 200ৰো অধিক পাৰ্টিচিপেটে কৰ্মশালাত ভাগ লৈছে। আৰু আমাৰ এই কৰ্মশালা আজিৰ পৰা 5 দিনলৈকে চলি থাকিব, 5 এপ্ৰিললৈকে। আৰু ইয়াত যে মূল প্ৰশিক্ষক দুজন, আমি ভাল প্ৰশিক্ষক পাইছোঁ বুলি, এজন হৈছে মনিল ৰাজবংশী আৰু এজন হৈছে হীৰামণি দাস। তেখেতৰ লগত সহযোগ কৰিব 5জন ঢুলীয়া আছে। আৰু এই কৰ্মশালা 5 দিনলৈকে চলি থাকিব। আৰু কৰ্মশালাৰ অন্তত আমি যি প্ৰতিযোগিতা এখন হ'ব আৰু তাৰপিছত মুকলি বিহু। আৰু এই প্ৰতিযোগিতা আৰু মুকলি বিহুটো আমি ইয়াত নকৰোঁ, কাৰণ ঠাইটো অলপ কম হয়। আমি ৰাজহুৱা খেলপথাৰত কৰিম আৰু অহা 20 এপ্ৰিলত এইটো হ'ব। মই ধন্যবাদ জনাইছো। আচলতে এয়া আছিলে ডক্টৰ কানুলাল দাস। কানুলাল দাসে তেওঁৰ মাতৃৰ যি মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত যি আয়োজন কৰিছে বিহুৰ কৰ্মশালা, কিছু প্ৰশিক্ষক আছে ইয়াৰ মাজত আমি দেখা গৈ পাইছো যে প্ৰশিক্ষক। পোনপ্ৰথমে আপোনাক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। কি জনাব আজি, আপুনি প্ৰশিক্ষক হিচাপে ইয়াতে আছে, কি জনাব? ৰঙালী বিহু নতুন প্ৰজন্মই যাতে সুকলমে শুদ্ধ অৱস্থাৰে নৃত্যবিলাক পৰিৱেশন কৰে, তাৰ কাৰণে আমি ইয়াৰ প্ৰচেষ্টাই আগবাঢ়িছোঁ ইয়াতে। এইটো হিচাপে আমি ইয়াতে প্ৰশিক্ষণ ল'ব আহিছোঁ। গতিকে সমূহ ৰাইজে যাতে এইবিলাক চবক নিজৰ ল'ৰা ছোৱালী বা নিজৰ যি আছে চবেই আগবাঢ়ি দিয়ে, বস্তুখিনি শুদ্ধ ৰূপত চলাই যাবৰ কাৰণে ইয়াৰে আমাৰ অনুৰোধ জনালোঁ। মই ধন্যবাদ জনাইছো। আন এগৰাকী প্ৰশিক্ষক আছে আমাৰ মাজলৈ। দাদা, আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আচলতে দেখা গৈছে প্ৰশিক্ষক হিচাপে আপুনি আছে, ক'ৰ পৰা আপুনি আহিছে আৰু কেনেদৰে প্ৰশিক্ষণ দিছে, কিমান মানে ল'ৰা ছোৱালী?
হয় মই পোনপ্ৰথমতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা তথা যি নৱবৰ্ষ পাইছে তাৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম মৰিন ৰাজবংশী, মোৰ ঘৰ কোকৰাঝাৰ। মই কোকৰাঝাৰ জিলাৰ যি হৈ গ'ল যি বিশ্বৰে অভিলেখ যি বিহুৰ যি কৰিলে তাৰ মই কোকৰাঝাৰৰ বজাৰ প্ৰশিক্ষক হওঁ। তো মোক আমাৰ যি মঞ্জুৰাণী মেমৰিয়েল ট্ৰাষ্টৰ পৰা মোক মাতিলে ইয়াতে প্ৰশিক্ষণ দিব পাৰে। 5 দিন যি প্ৰশিক্ষণ আৰম্ভ হ'ল, আজি আমাৰ প্ৰথম দিনা। তো খুবেই ভাল লাগিছে ইয়াৰ পৰিৱেশ, বহুত নাচনী ঢুলীয়া আহিছে আৰু অহাকালিৰ পৰা আৰু আহিম বুলি আশা কৰিছে। মই কম বিলাসী পৰা যেনে এটা ভাল আয়োজন কৰিছে, মই উদ্যোক্তাসকলক খুব ভাল ধন্যবাদ দিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে দেখা গৈছে যে ঢোলৰ তালে তালে আৰু গগনাৰ যি এই চেৱে যি নাচিছে সৰু সৰু কোন ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লৈছে, ইয়াতে বিহুৰ কৰ্মশালাত তেওঁলোকে প্ৰশিক্ষণ লৈছে। আচলতে সুন্দৰ এটা পৰিৱেশ, সেই সুন্দৰ পৰিৱেশ আমি D24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ। কাৰণ ধুবুৰী জিলাৰ এই সীমান্তৱৰ্তী যি অঞ্চল, এই ধুবুৰী জিলাৰ বিলাসীপাৰা এইদৰে যি কৰ্মশালা আয়োজন কৰি যি কণ শিশুসকলক যি প্ৰশিক্ষণ দিয়া হৈছে, গতিকে এই যে চিকিৎসক ডক্টৰ কানুলাল দাসৰ তেওঁৰ মাতৃৰ নামত যি মঞ্জুৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত যি আয়োজন কৰা কৰ্মশালা আচলতে বিভিন্নজনে শলাগ লৈছে। আৰু এইদৰে বিহুৰ যি মানে এই যে কৰ্মশালা, এই কৰ্মশালা জৰিয়তে বিলাসীপাৰাত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।